28 মে'ত ঈদুল আজহা। এইবাৰ ঈদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে গোধন কুৰবানীৰ পৰা বিৰত থাকিব। অসমৰ কেইবাখনো ঈদগাহ কবৰস্থান কমিটিয়ে চৰকাৰী আহ্বানক সঁহাৰি জনাইছে। গো সুৰক্ষা আইন মানি চলাৰ সিদ্ধান্ত লৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। দেশৰ সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকে মৌলানা আৰছাদ মাদানীৰ অনুৰোধ ৰক্ষা কৰে। ঈদৰ প্ৰাক্ষণত আৰছাদ মাদানীৰ গুৰুত্বপূৰ্ণ ভাষণ। সৰ্বধৰ্মৰ লোক উপস্থিত থকা এখন সভাত এইদৰে ভাষণ প্ৰদান কৰিছে আৰছাদ মাদানীয়ে। मैं मुतालबा करता हूं, तुमने जिस तरह मोर को नेशनल बर्ड बना रखा है, मैं मुतालबा करता हूं गाय से मजहब हिंदू का जुड़ा हुआ है, तुम उसको नेशनल जानवर बनाओ। जो बेचता है कसाई को वो भी मुजरिम है, जो खरीदता है वो भी मुजरिम है। आप सब लोग खड़े हो इस मुतालबे के अंदर। हम सब मुतालबा करते हैं कि गाय को कौमी जानवर बनाओ। जो बेचता है उसे भी पकड़ो, जो खरीदता है उसे भी पकड़ो, जो खाता है उसे भी पकड़ो। मुजरिम है, हर शख्स को मुजरिम बनाओ, सिर्फ निहत्तों को नहीं। ইতিমধ্যে সমগ্ৰ ভাৰততে ভাইৰেল হৈ পৰিছে মাদানীৰ এই ভাষণ। ভাৰতীয় জাতীয় জন্তুৰ স্বীকৃতি দিয়ক গোধনক। গাইৰ আছে হিন্দু ধৰ্মৰে ধৰ্মীয় সম্পৰ্ক। গতিকে যিজনে গাই বিক্ৰী কৰে তেওঁ অপৰাধী, যিজনে কিনে তেওঁ অপৰাধী, ঠিক তেনেদৰে কছাইজনো অপৰাধী। जो बेचता है कसाई को वो भी मुजरिम है, जो खरीदता है वो भी मुजरिम है। आप सब लोग खड़े हो इस मुतालबे के अंदर। মৌলানা আৰছাদ মাদানীৰ লগতে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা পালন কৰাৰ সিদ্ধান্ত লৈছে এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে। হুজাই টাউন ঈদগাহ কমিটিয়ে সংবাদমেল সম্বোধন কৰি কুৰবানী দিয়াৰ পৰা বিৰত থকাৰ কথা সদৰি কৰিছে। ধৰ্মীয় অনুভূতিক আঘাত নিদি ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান ইছলাম ধৰ্মাৱলম্বী লোকসকলক। হুজাই টাউন ঈদগাহৰ লগতে 13খনকৈ মছজিদলৈ গুহাৰি জনাই আগন্তুক ঈদত গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত। সকলো মছজিদত এই বিষয়টো আমি অৱগত কৰা হৈছে, সকলো মছজিদ কমিটিয়ে কৰিছে। কাৰো এই ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি এতিয়ালৈকে নাই। আমি আমাৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে তাতে আনৰ মনত কোনো প্ৰকাৰ আঘাত নহয় বা আনে যাতে মন তাতে কোনো মানে চুই যাব নোৱাৰে। আগমনিৰ ঈদগাহ কমিটিয়েও ধৰ্মীয় সভা অনুষ্ঠিত কৰি গৰু ম'হৰ কুৰবানীৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে। আৰু এইবাৰ আমি মানে গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছোঁ, যিহেতু কুৰবানীত আমাৰ গৰুৰ বাহিৰে আৰু বিভিন্ন মানে হালাল পশু কুৰবানী দিয়াৰ এটা আমাৰ প্ৰভিজন আছে বা থল আছে। সেইকাৰণে এইবাৰ আমি মানে দেশৰ পৰিস্থিতি প্লাছ যাতে গৰু কুৰবানী দি বেলেগ সম্প্ৰদায়ৰ মানুহৰ মনত আঘাত সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট যিটো আছে অসমত সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি অত্ৰ অঞ্চলৰ মানে ইছলাম ধৰ্মী মানুহে এইবাৰ গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকি সমান্তৰালকৈ চাপৰতো গৰু ম'হৰ পৰিৱৰ্তে বিকল্প কুৰবানীৰ সিদ্ধান্ত। আমি কাজিপাৰা সমাজ কমিটি আৰু কাজিপাৰা জামে মছজিদ চাপৰ চহৰৰ লগতে অৱস্থিত এখন কাজিপাৰা গাঁও, য'ত আমি হিন্দু মুছলমান আজি শ বছৰৰ পৰা একেলগে শান্তি সম্প্ৰীতিৰে বসবাস কৰি আছোঁ, আপোনালোকে জানেই। আৰু আমাৰ নামনি অসমৰ শান্তি সম্প্ৰীতি আৰু ঐক্যৰ পীঠস্থান বুলি চাপৰক কোৱা হয় চবে। তো এইখিনিৰ কাৰণে আমি যিটো গো সুৰক্ষা আইন 2001 একমতে আমি যিহেতু সকলোৱে একেলগে আছোঁ, শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আমি এইবাৰ গৰু ম'হৰ বাহিৰে কুৰবানীৰ কাৰণে যি অন্য জন্তু আমি দিব পাৰি বিধিমতে, এই বিধিমতে আমি ছাগলী বা ভেড়া আমি এইবাৰ দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ। গতিকে গৰু যিহেতু এটা পূজনীয় এটা বস্তু হয়, গতিকে আমি ইয়াক হেৰি কৰি কুৰবানী দি বেলেগক আঘাত নিদিম, আমি নিবিচাৰোঁ। আমাৰ ইছলাম সদায় মানে কি শান্তি শৃংখলা আমাক শিকায়। গতিকে সমূহ ৰাইজক SMS এটা দিওঁ বা বাৰ্তা এটা দিওঁ যাতে সকলোৱে এই আইনখনক সমৰ্থন কৰে। কুৰবানীক লৈ শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিছে কেতবোৰ নিৰ্দেশনা। প্ৰশাসনৰ এই নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰৰ দ্বিনী মাদ্ৰাছাৰ অধ্যক্ষ আতিকুৰ ৰহমান কাছিমিয়ে। যে কোনো মাংসসমূহ বিতৰণ কৰাৰ ক্ষেত্ৰত কোনো চকুত পৰা মুনাত যাতে বিলনি নকৰে আৰু এই সন্ধিয়াৰ আগে আগে কামফেৰা কৰি শেষ কৰি দিব। আৰু ছ'চিয়েল মিডিয়াত যাতে সকলো মানুহ
জন্তু বা জন্তুৰ মাংস বা এনেকুৱা ধৰণৰ কোনো সামগ্ৰী যাতে ছ'চিয়েল মিডিয়াত দি পেলাই অন্য কোনো ধৰ্মাৱলম্বী বা ব্যক্তিসকলক যাতে কষ্ট নিদিয়ে তেনেধৰণৰ আমি সকলোৱে সকলো সময়তে সজাগ হ'ব লাগিব কাৰণে মই মোৰ ফালৰ পৰা সকলো ৰাইজক সচেতন ৰাইজক মই আহ্বান জনালোঁ। ধুবুৰীৰ ঈদগাহ কমিটিয়েও গৰু কুৰবানী নিদিবলৈ আহ্বান জনাইছে। ধুবুৰী ডিষ্ট্ৰিক্টত মোৰ মনে হয় কোনো ধৰণৰ পঞ্জীভুক্ত কচাইখানা নাই, গতিকে আমি এবাৰ কুরবানি ধুবুৰী ডিষ্ট্ৰিক্টত দিব নোৱাৰিম। আৰু এটা কথা কৈছে যে মানে আনফিট গৰু, আর আমার হাদিস মতে আনফিট গৰু আমি কুরবানি দিব নোৱাৰিম, গতিকে আমি এবাৰ কুরবানিৰ গৰুৰ পৰা বিৰত থাকিম। অহা যিটো কুৰবানী ঈদ আছে আমি সকলো ধৰ্মৰ মানুহ মিলা প্ৰীতিভাৱে ধুনীয়াকৈ আমি ঈদটো উদযাপন কৰিম। ঈদৰ বাবে ছাগলী বজাৰত এতিয়াৰে পৰা ভিৰ দেখা গৈছে, কাৰণ গৰুৰ পৰিৱৰ্তে বহু ইছলাম ধৰ্মাৱলম্বী লোকে এইবাৰ ছাগলী কুৰবানী দিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স।